हेलो ভিউৱাৰ্ছ আজি মই কি বনাব গৈ আছো চাওকচোন প্ৰথমতে মই বাদামখিনি মই এদৰে তেলত ভাজো আপোনালোক এনেকৈ চাকনি এখন দি পেলাই ভাজিব তেতিয়া অসুবিধা নহয় মানে বস্তুটো কুইক হয় আপোনালোকে যদি তাৱাখনত বা কেৰাহীখনত দি পেলাই কৰিবলৈ হয় অকমান টাইম লাগে গতিকে সদায় আপোনালোকে বস্তু ভাজোতে এনেকৈ তেলত ডুবাই পেলাই চাকনি এখন লৈ ল'ব তেতিয়া আপোনালোকৰ সোনকালে হয় কামবোৰ এদৰে তাৰপিছত মই জলকীয়া কেইটামানো ফ্ৰাই কৰি ললো আপোনালোকে বেছি জ্বলা খালে বেছি জলকীয়া দিব मोर तेलत फ्राई कर सिस्टम तो ভাল লাগিছে নে বাৰু ইয়াৰ পিছত মই ফ্ৰাই কৰিম আপোনালোকৰ নিম পাতটো এটা মই জলকীয়া গিটা ফ্ৰাই হৈ গল তাৰপিছত মই এটো যে কাৰি পাত্তা বুলি কয় যেটো নিম পাত নৰসিংহ পাত নিম পাত নহয় সৰি নৰসিংহ পাতখিনিও মই এনেকে ফ্ৰাই কৰি ললো আপোনালোকে এনেকৈ ভাজি চাবচোন বহুত সুবিধা পাব আৰু বহুত ফাষ্ট হয় কামটো এটা মোৰ এখিনিও ফ্ৰাই কৰি হৈ গল তাৰ পিছত মই পাপৰ কেইখনমান ফ্ৰাই কৰি লৈছো এদৰে মই 5-6 খনমান পাপৰ ফ্ৰাই কৰিলো তাৰপিছত এইখিনি হৈছে চিৰা যিখিনি চিৰা আমি হালতে ছানা বনাবলৈ ইউজ কৰো এইদৰে মই চিৰাও অলপমান এইদৰে ভাজি লম আৰু অকমান আপোনালোকে চামুচখন দি লৰাই দিব তেতিয়া কবাত ফ্ৰাই নহলো ফ্ৰাই হৈ যাব এতিয়া মোৰ এইখিনি ভাজি হৈ গল এতিয়া মোৰ যিখিনি প্ৰয়োজন সকলোবোৰ ফ্ৰাই কৰি হ'ল এতিয়া মই পাপৰখিনি লৈছিলো পাপৰখিনি মই প্ৰথমতে সৰু সৰুকে ভাঙি লৈছো তাৰ পিছত যে চিৰাখিনি ভাজিছিলো সেইখিনি দি দিলো ইয়াত আৰু এই জলকীয়াবোৰ যিখিনি ফ্ৰাই কৰিছিলো হেতু দি দিছো তাৰপিছত মই নৰসিংহ পাতটো অলপ হাতেৰে মোহাৰি দিছো যাতে সৰু সৰু হৈ যায় এদৰে মই গুটেখিনি ইয়াত নৰসিংহ পাত দি দিলো আৰু তাৰপিছত বাদামখিনি ভাজিছিলো হেয়াও দিলো মতে যিমানখিনি বস্তু মই ফ্ৰাই কৰিছিলো ইয়াত দি দিলো আৰু দি পেলাই মই ভাল ধৰণে মিক্স কৰিছো এতিয়া এই ছানাখিনি ৰেডি হৈ গল এই ছানাটো খাবলৈ খুব ভাল লাগে মোৰ তাৰপিছত তাত মই অলপ চাট মছলা দি দিছো আৰু তাত মই অলপমান কুলা নিমখটো দি দিলো কুলা নিমখটো দিলে খাবলৈ ভাল লাগে ছানাত এতিয়া মোৰ ছানা ৰেডি সকলোখিনি খুব ভাল ধৰণে মিক্স কৰি ললো ৰেচিপিটো চাই কেনেকুৱা লাগিলে প্লিজ কমেন্ট কৰিব মোৰ এই ছানাটো খুবেই ভাল আপোনালোকৰ ভাল লাগে নে কমেন্ট কৰিবচোন থ্যাংক ইউ